আমি জানো যে বিশ্বাস হৈছে আমাৰ জীৱনৰ সংগী। আপোনালোকে বাইবেলত পাব, ৰোমিয়া পুস্তকত 1 অধ্যায় আমি পঢ়িলে আমি পাম, ৰোমিয়া 1 অধ্যায় 17 পদত পঢ়িলে আমি পাম, বিশ্বাসটো হৈছে আমাৰ জীৱনৰ সংগী। অৰ্থাৎ বিশ্বাসে আপোনাক মোক কেতিয়াও লগ নেৰে। সেইকাৰণে আপুনি আৰু মই থিয় হৈ থাকোঁ, সেইকাৰণে আমি ক'ৰবাত যাব পাৰোঁ, কাৰণ আমাৰ বিশ্বাস আছে যে মই আমুক ঠাইত যাবলৈ আছে, সেইকাৰণে মই যাব পাৰোঁ, কাৰণ আমাৰ শৰীৰটো বিশ্বাসে আমাক পৰিচালনা কৰে। আৰু সেইকাৰণে কৈছে যে বিশ্বাসটো হৈছে আমাৰ জীৱনৰ সংগী, আমাক বিশ্বাস কেতিয়াও এৰি নিদিয়ে। প্ৰেইজ দ্য লৰ্ড। আৰু সেইকাৰণে আমি যেতিয়া ঈশ্বৰক বিশ্বাস কৰোঁ, আমি জানো যে ৰোমিয়া পুস্তকত লিখা আছে, ৰোমিয়া 14 অধ্যায় 22 পদত কৈছে, আমি প্ৰথমতে আমি ঈশ্বৰৰ প্ৰতি বিশ্বাস ৰাখিব লাগিব। ফাৰ্ষ্ট টাইম আমাৰ যিটো বিশ্বাস আছে, সেই বিশ্বাসটো আমি ঈশ্বৰৰ প্ৰতি ৰখা উচিত। তোমাৰ যি বিশ্বাস আছে, ইয়াতে বহু বচনৰ কথা কোৱা নাই, মানে 1 বচনৰ কথা কৈছে। মন দিব, 1 বচনৰ কথা কৈছে। তোমাৰ মানে 1 বচন, তোমাৰ যি বিশ্বাস আছে তাক ঈশ্বৰৰ আগত তোমালৈ ৰাখা, তাক ঈশ্বৰৰ আগত তোমালৈ ৰাখা। অৰ্থাৎ আমি বিশ্বাসটো আমি ঈশ্বৰৰ আগতে ৰাখিব লাগিব। কিন্তু বহুত সময়ত আমাৰ ভুল ধাৰণা দেখা যায় আমাৰ খ্ৰীষ্টান জীৱনত, যে আমি কি কৰোঁ, আমি বিশ্বাসীবিলাক যেতিয়া আমাৰ ঘৰবোৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে আহে, কোনোবা ৰোগত আছে, কোনোবা অশান্তিত আছে, কোনোবা সমস্যাত আছে, সেইটো মত আমি বিশ্বাসীবিলাকক প্ৰাৰ্থনা কৰিবৰ কাৰণে মাতো, পাষ্টৰবিলাকক মাতো, তেতিয়া তেওঁলোকে কয়, পৰিয়ালবিলাকে কয় যে বিশ্বাস কৰিছোঁ বুলিহে আপোনাক মাতিছোঁ। কিন্তু সেইটো নহয়, প্ৰথমতে আপুনি কাক বিশ্বাস কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ। বুজি পাইছে না? কাৰ বিশ্বাস কৰিছোঁ? আমি ঈশ্বৰৰ প্ৰতি বিশ্বাস কৰিছোঁ। বিশ্বাসটো মানুহৰ আগত প্ৰকাশ নাই, মানুহৰ আগত প্ৰকাশ নাই, কিন্তু ঈশ্বৰৰ আগত আপুনি আৰু মই স্থাপন কৰিব লাগে। মই